মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া খেদৰ প্ৰসংগ আনিছে, গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি আজি কংগ্ৰেছকো তুলাধনা দিয়া পৰিলক্ষিত হ'ল। ये लोग मियाँ का पीछे पागल है। असमिया भूल गया, वो लोग असमिया औसक काट दिया, पूरा दुनिया को मियाँ बना देगा। ये लोग पागल हो गया मियाँ का पीछे। खाली कोई कुछ मियाँ का बारे में बोले तो वो लोग हल्ला लगा देगा, लेकिन असमिया का बारे में कोई बोले उसमें उनका कोई टिप्पणी नहीं होगा। मियाँ का मतलब बांग्लादेशी घुसपैठिया, और ये बांग्लादेशी घुसपैठियाओं को हम जितना हो सकता है इतना तक जाके उनको खेदने का भगवाने का मैं काम करने का पूरा कोशिश कर रहा हूं और करते रहूंगा। एक ने 1000 गौरव गोगोई राहुल गांधी आने से भी मुझे कुछ नहीं कर पाएगा, इसलिए ये असमिया लोगों का जीवन और मरण का, जीवन और मृत्यु का बीच में हम लोग हैं अभी। गौरव गगৈ বা কংগ্ৰেছৰ মানুহবিলাকে মিয়াৰ ভোটক লৈ পাগল হৈ আছে। তেওঁলোকে নতুন এটা শ্লোগান দিছে, মই এইমাত্ৰ ৰাতিপুৱা পঢ়ি আহিলোঁ, আগত দেখা নাই, নতুন বৰ অসম। তো নতুন বৰ অসম মানে কি? নতুনকৈ অসমত কি আহিলে? মিয়াহে আহিলে। অসমত বৰ অসম বুলি ক'লে আমি চাউলুং চুকাফাই বনাই থৈ যোৱা বৰ অসমখন বুলি। তেওঁলোকে ক'লে নতুন বৰ অসম। কেতিয়াবা আমি নতুন অসম নিৰ্মাণ কৰিম কওক আধুনিক অসমৰ কাৰণে, কিন্তু বৰ অসম বুলি ক'লে চুকাফাক বুজা যায়, আৰু নতুন বৰ অসম বুলি ক'লে কাক বুজা যায়? তাৰমানে নতুনকৈ অহা মিয়াবিলাককো তেওঁলোকে এতিয়া অসমীয়াৰ যিটো আমাৰ এটা সীমা তাৰ ভিতৰত সোমোৱাব খুজিছে। নতুন বৰ অসম শুনি মই আজি ৰাতিপুৱা মোৰ মূৰটো গৰমে হৈ গ'ল। মই ক'লো নহয়, তেওঁলোকৰ লক্ষ্যটো কি? আজি যদি বিজেপি নাথাকে, এওঁলোকে নতুন বৰ অসমে বনাব আৰু মিয়াক পুৰা অসমখন বিক্ৰী কৰি দিব। তেওঁলোকে কয় হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া কৈ থাকে। আৰে নকৈ কি কৰিম? আমাৰ সত্ৰ দখল কৰিব, আমাৰ মাটি দখল কৰিব, লাভ জেহাদ কৰিব, ফাৰ্টিলাইজাৰ জেহাদ কৰিব, তো আমি নকৈ পেলাই কি কৰিম? সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহে আজি বুজি উঠিছে, আমি একত্ৰিত হ'ব লাগিব। যেনেকৈ এভিকশ্যনত আমাক ছাপৰ্ট দিছে, বিদেশীবিলাকো ৰাতিপুৱাই সদায় 10জন 12জনকৈতো খেদি আছোঁ। এতিয়া যিহেতু সুপ্ৰিম কোৰ্টে ডিচিক অধিকাৰ দিলে বিদেশী খেদা, ভৱিষ্যতে বিদেশী বহিষ্কৰণো বাঢ়ি গৈ থাকিব। अरे वो कौन है हर्ष मंदर? ये ऐसा हर्ष मंदर मैंने जीवन में बहुत देखा। ऐसा हर्ष मंदर वो व्यक्ति ने असम में आके एनआरसी को बर्बाद किया। अगर मैं रहता था ना, ये हर्ष मंदर को मैं सिखा देता था। अभी भी वो मेरा ऊपर केस दिया है ना, तो आप देखिए हर्ष मंदर का ऊपर कितना केस गिरेगा। कम से कम 100 केस उनका ऊपर पड़ेगा, इसलिए मेरा पास मेटेरियल है केस देने के उनका ऊपर। पोर्टल खुलिब, काम करी আছে, एटु बहुत डांगर काम है, लाहे लाहे करी আছে, खुली দিব। हर्ष मंदरे हिमंत विश्व शर्मा खुशिছেতো, গতিকে উত্তৰটো পাই যাব। ভাবিছে যে এনেকে চলি আছে, মোক খুচিছেতো, মই যেতিয়া খুচিম তেতিয়া গম পাব। খুমটাইতো বেলেগ কোনো টিকেট খোজা মানুহ নাই আৰু কোন আছে? দেৰগাঁৱৰ ইংগিত মই এতিয়া কেনেকৈ দিওঁ? কাৰণ দেৰগাঁৱততো ইংগিত দিবলগীয়া মানুহে নাই আমাৰ। কোনোবা নতুন আহিব লাগিব, আৰু য'ত নতুন আহিব তাত পাৰ্টীয়ে বহুত বিচাৰ বিবেচনা কৰিব লাগিব। দেৰগাঁও সমষ্টিটো এবাৰ ডেফিনেটলি বিজেপিয়ে খেলিব, কাৰণ যোৱাবাৰ যেতিয়া মই এজিপিক দেৰগাঁও সমষ্টি দিছিলোঁ, তেতিয়া দেৰগাঁৱৰ কৰ্মীসকলে মোৰ পৰা প্ৰতিশ্ৰুতি লৈছিলে যে অহাবাৰ আমাক দিব, আৰু মই তেওঁলোকক প্ৰতিশ্ৰুতিও দিছিলোঁ। গতিকে দেৰগাঁৱত
100% বিজেপি হ'ব। এজিপিয়ে যদি বন্ধুত্বমূলক খেলে আমি বেয়া নাপাওঁ। নাই, মুখটো নতুনেই হ'ব। দেৰগাঁৱততো কোনো MLA নাই। দেৰগাঁৱত MLA নহ'লেতো মুখখন নতুনেই আহিব। থাকিব, এজিপিৰো থাকিব, বিজেপিৰো থাকিব। কিন্তু দেৰগাঁও সমষ্টিত বিজেপিক মই যোৱাবাৰে প্ৰতিশ্ৰুতি দি থৈছিলোঁ, দেৰগাঁৱত ডেফিনেটলি বিজেপিয়ে খেলিব। কিন্তু এজিপিয়ে যদি তেওঁলোকৰ কিবা সংগঠনৰ কাৰণে প্ৰয়োজন আৰু এজিপিয়ে খেলিব লাগে বুলি ভাবে, আমি এজিপিক কষ্ট নিদিওঁ মনত, তেওঁলোকে খেলিব পাৰে, আমি কোনো বেয়া নাপাওঁ। আমাৰ মিলা মিছা যেনেকৈ আছে তেনেকেই থাকিব। আমি কোনো ক্ষেত্ৰতে এইটো বেয়া বুলি নলওঁ। কেতিয়াবা হয়, বন্ধুত্বমূলক ফাইটটো হয়। স্যার, উদ্যমিতা আঁচনি বহু অঙ্গনবাদী কর্মী চাকৰিত নিয়ম যিখিনি আছে নিয়মটোতো পালন কৰিবই। গতিকে চৰকাৰে যি গাইডলাইন দিয়ে, গাইডলাইনৰ ভিতৰত যোন পৰে পাব, যোনে নাপায় তেওঁলোকে বেলেগ আঁচনি পাব। বিভিন্ন সমষ্টিত পাইছিল, কিন্তু গোলাঘাট জিলাত মই নাজানো, কিন্তু মোৰ মতেদি যে যিটো চৰকাৰে নিয়ম বনাই দিছে, নিয়ম মতে যোনে পাব লাগে পাইছে, আৰু নিয়মৰ থাকি যদি কোনোবাই পোৱা নাই, বিধায়কক লগ কৰিলে হৈ যাব।